আমাৰ স্থানীয় যি শিক্ষাৰ যি সমস্যা হৈ আছে বিশেষকৈ আমাৰ কলগাছিয়াৰ গৌৰৱ কলগাছিয়াৰ নহয় পশ্চিম বৰপেটাৰ পূব অভয়পুৰী গৌৰৱ বুলি ক'লে ভুল নহ'ব নৱজ্যোতি মহাবিদ্যালয় কলগাছিয়া আমাৰ শিক্ষকসকলে খুব ত্যাগৰ বিনিময়ত এই অনুষ্ঠান গঢ়ি তুলিছিল কিন্তু আজি দেখিবলৈ পাইছোঁ আমি যে বিভিন্ন ধৰণৰ বাতৰি কাকত টিভি চেনেল বা ছ'চিয়েল সামাজিক মাধ্যমত নৱজ্যোতি কলেজৰ বৰ্তমান যি পৰিস্থিতি পৰিৱেশ মহাবিদ্যালয়খনৰ অধ্যক্ষৰ যি মৰ্মতালি এই সম্পৰ্কে বাতৰি প্ৰকাশ হৈছে আমি লজ্জা কৰিছোঁ শৈক্ষিক সমাজ এই সম্পৰ্কে আৰু এতিয়া হৈছে যে আপুনি নৱজ্যোতি মহাবিদ্যালয় সম্পৰ্কত যেটো প্ৰশ্ন কৰিছে আসলতে বৰ হৃদয়স্পৰ্শী এই কাৰণেই কৈছোঁ যে নৱজ্যোতি মহাবিদ্যালয় আমাৰ কাৰণে ইমানেই এখন মহাবিদ্যালয় যে আমি সাধাৰণ দুখীয়া পৰিয়ালৰ ল'ৰা হিচাপে যদি এইখন কলেজ যদি আমাৰ এই অঞ্চলত নাথাকিলেহেঁতেন অন্তত আমি উচ্চ শিক্ষা গ্ৰহণ কৰা আমাৰ পক্ষে সম্ভৱ নহ'লহেঁতেন আৰু হাজাৰ হাজাৰ মোৰ নিচিনা ল'ৰা ছোৱালী উচ্চ শিক্ষা গ্ৰহণ কৰা সম্ভৱ নহ'লহেঁতেন নৱজ্যোতি কলেজটো মোৰ লগত এটা আত্মাৰো এটা সম্পৰ্ক আছে আত্মাৰ সম্পৰ্ক এইকাৰণে মোৰ দেউতাৰ ফালৰ পৰা আজু ককা আব্দুল কাদের বাবু আমাৰ তেজৰ সম্পৰ্ক মোৰ আজু ককা যে তেখেতৰ নেতৃত্বত আৰু এই অঞ্চলৰ শিক্ষাপ্ৰেমী ৰাইজৰ আজি স্বৰ্গীয় আব্দুল কাদের আব্দুল কুদ্দুছ দেৱানী ইমান আলী সাহেব এই বিভিন্ন ধৰণৰ আৰু বহুত ব্যক্তি আছে তেওঁলোকৰ নেতৃত্বত এই এটা কলেজখন স্থাপন হৈছিল এই অঞ্চলটোক আলোকিত কৰাৰ কাৰণে আৰু হয় নিশ্চিতভাৱে এই কলেজখনে আমাৰ এই পশ্চিম বৰপেটা পূব বঙাইগাঁও অঞ্চলক নিশ্চিতভাৱে আলোকিত কৰিছে নামনি অসমক আলোকিত কৰিছে আৰু দেখা গৈছে কি এই নৱজ্যোতি কলেজখনত মানে কোন অংশৰ ল'ৰা ছোৱালী আহে ইয়াতো আমাৰ অঞ্চলত যেহেতু ধনী বা ডাঙৰ উদ্যোগপতি ডাঙৰ ব্যৱসায়ী নাই একেবাৰে সাধাৰণ দিন মজুৰ সাধাৰণ কৃষক সাধাৰণ ব্যৱসায়িক একেবাৰে সাধাৰণ পৰিয়ালৰ ল'ৰা ছোৱালীবিলাক যিবিলাক উন্নত শিক্ষানুষ্ঠানলৈ যোৱাৰ সামৰ্থ্য নাই তেওঁলোকে এই শিক্ষানুষ্ঠানলৈ আহি যথেষ্ট উচ্চ শিক্ষা আৰু মানদণ্ডৰ শিক্ষা গ্ৰহণ কৰিছে অসমৰ বিভিন্ন অঞ্চলত নৱজ্যোতি কলেজৰ একালৰ ছাত্ৰবিলাক বিভিন্ন বিভাগত সেৱা আগবঢ়াই আহিছে কিন্তু আজি যোৱা প্ৰায় ধৰক 10 বছৰমান 8-10 বছৰমান ধৰি আজি নৱজ্যোতি মহাবিদ্যালয়খন আমাৰ এই অঞ্চলৰ আলোক হৈ থকা নাই আমাৰ এই অঞ্চলৰ কাৰণে এটা চকুলত মানে পৰিণত হৈছে ইয়াৰ যেটো প্ৰশাসন ব্যৱস্থা নৱজ্যোতি মহাবিদ্যালয়ৰ যেটো প্ৰশাসন ব্যৱস্থা এটো ইমানেই নিম্ন মানদণ্ডৰ যে আমাৰ যেতিয়া ফলাফল ঘোষণা হয় হায়াৰ সেকেন্ডাৰী যেতিয়া ফলাফল ঘোষণা হয় নাইবা ডিগ্ৰীৰ যেতিয়া ফলাফল ঘোষণা হয় এই ফলাফলটো আমি অসমৰ ৰাইজৰ মানে ওচৰত দাঙি ধৰিব নোৱাৰো ইমানেই মানে নিম্নগামী হৈছে আৰু ইয়াৰ মূল কাৰণ মই ভাবো ইতিমধ্যে অকল মই কোৱা কথা নহয় প্ৰমাণ হৈ আছে নৱজ্যোতি মহাবিদ্যালয় বৰ্তমানৰ যিজন অধ্যক্ষ এই অধ্যক্ষজন মুঠেই এজন ভাল প্ৰশাসক নহয় আৰু এই মানে অধ্যক্ষজনৰ মনোবৃত্তি খুব এটা ভাল এইটো মই ক'ব নিবিচাৰো আৰু সেই কাৰণে দেখা যায় যে মাজে সময়ে কেতিয়াবা ছাত্ৰৰ লগত কেতিয়াবা অভিভাৱকৰ লগত তেওঁ মতানৈক্যত পৰিছে কাজিয়াত লিপ্ত হৈছে আনকি সিদিনাৰ ঘটনা যে ছাত্ৰ ছাত্ৰীসকলৰ যেটো বাৰ্ষিক অধিৱেশন এই বাৰ্ষিক অধিৱেশনৰ যেটো ধন ছাত্ৰ প্ৰতিনিধিসকলৰ হাতত গতাই দিবলৈও তেওঁ বিচৰা নাছিল এই লৈ ছাত্ৰ ছাত্ৰীসকলক তেওঁ ৰাতিত আবদ্ধ কৰি ৰাখিছিল এনেকুৱা এটা পৰিৱেশ পৰিস্থিতি হৈছে গতিকে এইজন অধ্যক্ষ মহোদয়ে কি কৰিছে যে আমাৰ প্ৰবক্তাসকলে নিয়মমতে ক্লাছ কৰিছে নে নাই কৰ্মচাৰীসকলে ঠিকমতে মানে কাম কৰিছে নে নাই ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে ঠিকমতে পাঠ গ্ৰহণ কৰিছে নে নাই নিয়মিতভাৱে ইউনিট টেষ্ট বিলাক লৈ থকা হৈছে নে নাই তাৰ মানে শিক্ষা সম্পৰ্কত যেটো পৰ্যালোচনা আমাৰ আগৰ যিজন মানে প্ৰতিষ্ঠাপক মানে অধ্যক্ষ মহোদয় আব্দুল সত্তাৰ ছাৰক দেখা পাইছো তেওঁ শ্ৰেণী কোঠাৰ দুৱাৰে ঘূৰিছিল যেতিয়াই কোনো শ্ৰেণী কোঠাত ক্লাছ হোৱা নাছিল প্ৰবক্তাক মাতি আনিছিল ছাত্ৰক মাতি আনিছিল প্ৰবক্তাক বুজাই দিছিল আৰু তেতিয়া দেখিছো আমাৰ প্ৰবক্তাসকলে অত্যন্ত নিয়মিতভাৱে আমাক শিক্ষাদান কৰিছিল আৰু সেই সময়ত ইমান শিক্ষানুষ্ঠান নাছিল চাৰিওফালে তথাপি নৱজ্যোতি কলেজৰ যেটো ফলাফল এটো অসমৰ ৰাইজৰ সন্মুখত তুলি ধৰিব পৰা ধৰণৰ আছিল
কিন্তু এইটো নাই গতিকে এই ক্ষেত্ৰত মই আশা কৰিম যে আসলতে অকল অধ্যক্ষগৰাকীক দোষাৰোপ কৰিলেও নহ'ব আমাৰ যিসকল অভিভাৱক আছে অভিভাৱকসকলে নিশ্চিতভাৱে কিছু দায়িত্ব ল'ব লাগিব কিয়নো যে তেওঁলোকে নিজৰ ল'ৰা ছোৱালীক এই কলেজত সেই যে পঠাই দিয়ে পইচা কেইটা লৈ আৰু মোবাইলটো দি যে পঠাই দিয়ে আৰু এই 3 বছৰৰ মাজত তেওঁলোকে ল'ৰা ছোৱালীৰ খবৰ নলয় কলেজখনত কি হৈছে নহৈছে তাৰ খবৰ নলয় গতিকে এই সুযোগটো আজি অধ্যক্ষ মহোদয় এটা মানে গ্ৰহণ কৰিব পাৰিছে গতিকে সেই কাৰণে মই অনুৰোধ ৰাখিম যেহেতু নৱজ্যোতি মহাবিদ্যালয়খন মোৰো মহাবিদ্যালয় মোৰ নিচিনা হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীসকলৰ মহাবিদ্যালয় যে আহকচোন প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলেও অলপমান আগবাঢ়ি আহক আমাৰ অভিভাৱকসকলেও আগবাঢ়ি আহক শিক্ষা প্ৰশাসন বিশ্ববিদ্যালয় কৰ্তৃপক্ষও অলপমান আগবাঢ়ি আহক যে এই অৱস্থাটোৰ কিয় সৃষ্টি হৈছে ইয়াত শিক্ষা সম্পৰ্কে আলোচনা বিলোচনা গৱেষণা কিয় নাই অকল অৰ্থনৈতিক বিতৰ্ক নৱজ্যোতি মহাবিদ্যালয়ত কিয় সৃষ্টি হৈছে ইয়াৰ আগতেও আমি দেখিছোঁ যে নেকৰ ইনস্পেকশ্যনৰ সময়ত আজি 4-5 বছৰ পিছে পিছে নেকৰ ইনস্পেকশ্যন হয় আপোনালোকক জনাবলৈ পাই মই সুখী হৈছোঁ যে প্ৰথম দুটা নেকৰ ইনস্পেকশ্যনৰ সময়ত মই যেটো এলুমনি কমিটি আছিল সেই এলুমনি কমিটিৰ জেনেৰেল সেক্ৰেটাৰী আছিলোঁ মই আৰু আমি এই কলেজখনৰ উন্নতিৰ কাৰণে এনেকৈ সেৱা কৰিছিলোঁ যে লাষ্টত নেকৰ পিআৰ টিমে অপেনলি কৈ যাবলৈ মানে কৈ গৈছিল তেওঁলোকে যে এই মহাবিদ্যালয়খনৰ এক্স ষ্টুডেণ্টৰ মানে এই উল্লেখযোগ্য ভূমিকাৰ কাৰণে মানে কলেজখন বহু দূৰ আগবাঢ়ি গৈছে কিন্তু যোৱা এই যে লাষ্ট লেটেষ্ট যেটো নেকৰ ইনস্পেকশ্যন হৈ গ'ল ইয়াত সেইটো হোৱা নাছিল বহু প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে খবৰে পোৱা নাছিল বা এলুমনিসকলক যিবিলাক প্ৰতিশ্ৰুতি আগৰ ইনস্পেকশ্যনৰ সময়ত অধ্যক্ষই দিছিল এটা প্ৰতিশ্ৰুতি তেওঁ পালন কৰা নাই আৰু যেতিয়া পালন কৰা নাই কাৰ প্ৰয়োজন পৰিছে অধ্যক্ষৰ লগত ইমান তৰ্কাতৰ্কিত লিপ্ত হোৱা আত্মসন্মান ৰক্ষা কৰাৰ কাৰণে আজি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলেও আজি এই মানে শিক্ষানুষ্ঠানৰ পৰা আঁতৰি আছে সেইকাৰণে কলেজৰ অধ্যক্ষজনে এটা সুযোগ পাইছে সুযোগ পাই কলেজৰ শিক্ষা ৰখাতলৈ যাওক কলেজৰ ভৱিষ্যত ৰখাতলৈ যাওক তেওঁৰ স্বাৰ্থ ৰক্ষা হওক এই ধৰণৰ মনোভাৱ লৈ চলিছে যদি এই অৱস্থা থাকে নৱজ্যোতি মহাবিদ্যালয়খনত আৰু অনাগত দিনবিলাকত সাধাৰণ মানুহে ল'ৰা ছোৱালী নিদিব কলেজখন একেবাৰে ধ্বংসৰ ফালে যাব আমি এই কলেজখনক ধ্বংস হ'বলৈ দিব নোৱাৰোঁ সকলোৱে আগবাঢ়ি আহক আমি আলোচনা বিলোচনাৰ মাজেদি আমাৰ যি হেৰুৱা গৌৰৱ কলেজখনৰ আকৌ উদ্ধাৰ কৰোঁ হওক ধন্যবাদ জনাইছোঁ আছৰুদ্দিন তালুকদাৰ ডাঙৰীয়া এনে সময় দিয়াৰ বাবে আমি বহু কথাই শিক্ষা সম্পৰ্কে আলোচনা কৰি পৰ্যালোচনা কৰিলোঁ আমি এনেকুৱা অনুষ্ঠান আপোনালোকে পাই থাকিব এনি লাইভত দৰ্শকসকলে পাই থাকিব আপোনালোকে চাই থাকক এনি লাইভ আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ ধন্যবাদ খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত